ক্ষমা বিচাৰিছোঁ। আজিৰ এই টছ ৰেলী নেতৃত্ব দিয়া আমাৰ ট্ৰাইবেল সংঘ, মদাই ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা আদি কৰি নিখিল বড়ো ছাত্ৰ সন্থা আৰু সকলো আমাৰ জনজাতীয় ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দ, উপস্থিত শ্ৰদ্ধা সংগ্ৰামী ৰাইজ, আমাৰ তামোলপুৰৰ সাংবাদিক বন্ধুসকল, মই এই সময়ত সকলোলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু এইটো এটা ডাঙৰ এটা মেছেজ এইটো চৰকাৰলৈ যাব যে আমি যে নিজৰ কিঞ্চিত অধিকাৰটো যে আমি কাকো এৰি দিব বিচৰা নাই, আৰু এই অধিকাৰখিনি যদি আমাৰ হাতত নাথাকে আমি যে জনগোষ্ঠী হিচাপে জীয়াই থাকিব নোৱাৰিম। এই মেছেজটো আজি ইয়াৰ পৰা স্পষ্ট যাব। এই টৰ্চ ৰেলীৰ যি আয়োজন কৰিছে, এই প্ৰগ্ৰামৰ পৰাই মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক সকীয়াই দিবলৈ ওলাইছোঁ যে আপোনালোকে বৰ্তমানৰ স্বীকৃতিপ্ৰাপ্ত যিখিনি জনজাতি আছে, এই জনজাতিসকলক ধ্বংস কৰাৰ যি এটা পলিচি লৈছে, যি বিধায়ক আপোনালোকে আনিছে ৰাজ্যসভাত, এইটো অতি শীঘ্ৰে আপোনালোকে বাতিল কৰক। অন্যথা ইয়াতকৈ আৰু ভয়াৱহ সংগ্ৰাম আজি চিচিটো আৰু আমাৰ সকলো জনজাতীয় ছাত্ৰ সংগঠন, জাতীয় সংগঠনে গঢ়ি তুলিব। আৰু ইয়াৰ কাৰণে যে সাংবিধানিকভাৱে আপোনালোকে যিখিনি আমাৰ যি অধিকাৰটো আপোনালোকে শেষ কৰিব বিচাৰিছে, এইটো কোনোদিন আমি মানি নলওঁ। আপোনালোক সকলোৱে জানে জনজাতিটো খুজি মাগি লোৱা এটা ষ্টেটাছ নহয়। আমি বড়োসকলে, ৰাভাসকলে, হাজংসকলে, মিচিংসকলে, দেউৰীসকলে, ডিমাচাসকলে, কাৰ্বিসকলে বৰ্তমান স্বীকৃতিপ্ৰাপ্ত যিখিনি জনজাতি আছে, কোনো আমি খুজি মাগি আন্দোলন কৰি দাবী কৰি ST লোৱা নাই। ভাৰত সংবিধান ৰচনা কৰাৰ সময়ত আমাৰ ৰীতি নীতি, আমাৰ সংস্কৃতি, আমাৰ অৰ্থনীতি, আমাৰ সকলো অৱস্থাটো দেখি পেলাই আমাক জনজাতি হিচাপে আমাক স্বীকৃতি দি গৈছে। আৰু সেই হিচাপে স্বাধীনতাৰ 70 বছৰে আজি জনজাতি হিচাপে আমি জীয়াই আছোঁ। যোৱা সময়ত সকলোৱে জানে যে আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ কিছুমান সামাজিক অৱস্থাক লৈ পেলাই উচ্চ বৰ্ণ জনগোষ্ঠীবিলাকে আমাক হাঁহিছিলে, লেই চেই কৰিছিলে। যিসকলে আজি অসমত 600 বছৰ ৰাজত্ব কৰিছে ভাৰত স্বাধীনৰ আগত, আৰু ভাৰত স্বাধীনৰ পিছতো আজি 70 বছৰে প্ৰায়ভাগ অসমৰ মুখ্যমন্ত্ৰী যিসকলৰ আছিলে আহোমসকল, এইসকলে আজি ইয়াত জনজাতি হ'বলৈ বিচাৰিছে। আমাৰ কথাটো স্পষ্ট যে আজি যিটো মানে ডেট্ৰিমেণ্টেল যিটো পলিচি গভৰ্ণমেণ্টে আনিছে, আমি এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। কাৰণটো হৈছে আজি বৰ্তমান জনজাতিসকলৰ যিটো অৱস্থাটো চাবলৈ গৈ আমাৰ অৱস্থাটো বহুত বেয়া। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি চাবলৈ যায়, আমাৰ জনজাতীয় মূলৰ যিখিনি জনগোষ্ঠী আছে, এইসকলৰ আজি শিক্ষা দীক্ষা পিছ পৰি থকাৰ কাৰণে অসমৰ প্ৰায়ভাগ ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ চাকৰিবিলাকত আমাৰ মানুহ নাই। ইতিমধ্যে অসম চৰকাৰে 12,000তকৈ অধিক বেকলগ পষ্ট যোৱা 30 বছৰে পূৰণ কৰা নাই। সেইকাৰণে আজি আমাৰ মানুহবিলাক চাকৰি বাকৰি পোৱা নাই। শিক্ষা অনুষ্ঠানবিলাক বহুত ক্ষীণত এটা ৰিজাৰ্ভেশ্যন আমাক দি থোৱা হৈছে। সেইখিনি ৰিজাৰ্ভেশ্যন থকাৰ পিছতো অসমৰ যিটো জনজাতি, এইটো আগবাঢ়ি যাব পৰা নাই। আৰু ইয়াত আহোমৰ নিচিনা, কোচ ৰাজবংশীৰ নিচিনা উন্নত জনগোষ্ঠীবিলাকক যদি ST কৰা হয়, যিখিনি কিঞ্চিত অধিকাৰ লৈ জীয়াই আছে, এইখিনি নিক্ষেপ হৈ যাব। আমি স্পষ্টকৈ জানো ভাৰতবৰ্ষত ST দুটা নাই, ST এটাই আছে। অকল অসমতহে দুটা ST আছে, হিলছ ST আৰু প্লেন ST। আৰু এতিয়া অসম চৰকাৰে যিটো কৰিবলৈ ওলাইছে যে ইয়াত কেটেগৰী কৰা হ'ব, এটা নতুন কেটেগৰী কৰি পেলাই ST কৰা হ'ব। এই নতুন কেটেগৰী STটো ভাৰতৰ সংবিধানে স্বীকৃতি নিদিব। এইটো অসমতহে তেখেতসকলে আমাৰ কিঞ্চিত অধিকাৰটো শেষ কৰি পেলাই তেখেতসকলে ৰাজনীতি চলাব বিচাৰিছে। আৰু ইতিমধ্যে আমি জানো যে এইটো ভাৰতবৰ্ষত সংশোধনী আনিব তেখেতসকলে নোৱাৰে, এইটো অকল অসমৰ কাৰণে তেখেতসকলে কৰিব। সেইকাৰণে আজি যদি তেখেতসকলে সঁচাকৈ কেটেগৰী কৰিব ওলাইছিলে, ৰাজ্যসভাত বিলটো অনাৰ আগতে কেটেগৰী কৰিব লাগিছিলে, কিন্তু সেইটো তেখেতসকলে কোনো কেটেগৰী কৰা নাই। এই কাৰণে তেখেতসকলে কৰিবলৈ নোৱাৰে। তো সেইকাৰণে আজি যিটো কাম কৰিব নোৱাৰে আপোনালোকে প্ৰতিশ্ৰুতি দিছে কিয়? যিটো কাম আপোনালোকে কৰিবলৈ সক্ষম নহয়, এই কামটো আপোনালোকে ৰাজনৈতিক স্বাৰ্থত তেনেকুৱা প্ৰতিশ্ৰুতি দিছে কিয়? তো সেইকাৰণে আইনী ব্যৱস্থা আমাৰ হাতত আছে, কিন্তু ইয়াৰ আগতে যি ভূমিপুত্ৰ জনজাতিসকলে ইয়াৰ হাৱা বতাহ পানী, ইয়াৰ ভূমি ৰক্ষণাবেক্ষণ দি আহিছে,
কোনোদিনও কম্প্রোমাইজ করা নাই এই ভূমি রক্ষণাবেক্ষণ দিয়া ইয়াৰ জাতি সংস্কৃতি ৰক্ষণাবেক্ষণ দিয়া ভূমিপুত্ৰসকলক জনজাতিসকলক নিক্ষেপ কৰা কোনো পলিচি আমি মানি নলওঁ সেইকাৰণে আমি যুঁজি আছো আৰু যুঁজি যাম আমি এইদিনা চিচিটোৱাৰ পৰা দিল্লী ধৰ্ণা দিছো আমি ৰাজ্যসভাৰ যেটো অপজিশন লিডাৰ আমি লগ কৰিছো হোম মিনিষ্টাৰক আমি লগ কৰিছো লগ কৰি পেলাই আমি কৈ আহিছো যে আপোনালোকৰ এই পলিচিটো আমি মানি নলওঁ আপোনালোকে বিল আনিছে বিল পাস কৰিলেও আমি মানি নলওঁ ইয়াৰ কাৰণে আমি খেক জীৱন থকালৈকে আমি যুঁজি যাম কিয়নো আমাৰ লাগে সুৰক্ষা আমি কাকো মৰি যোৱাটো আমি বিচৰা নাই কাৰো ধ্বংস হোৱাটো বিচৰা নাই কিন্তু আমি এই কথাটো ক'ব বিচাৰিছো আমি কোনোদিনও কোচ ৰাজবংশীৰ বিৰোধী নহয় না আমি আহোমসকলৰ বিৰোধী আমি চৰকাৰী পলিচিৰ বিৰোধী আপোনালোকে ওবিসি হৈ আছে ওবিসি হৈ থাকক আৰু ওবিসি হিচাপে তেখেতসকলে চাকৰি বাকৰি সুবিধা পাইছে সকলো দিশতে সুবিধা পাইছে অকল ৰাজনীতি সুবিধাই পোৱা নাই এইকাৰণে আমি চৰকাৰক বাৰম্বাৰ কৈ আহিছো চিচিটোৱা ট্ৰাইবেল সংঘ আৰু যিমান ছাত্ৰ সংগঠন আমি দাবী কৰি আহিছো তেখেতসকলক আপোনালোকে ওবিসি হিচাপে ৰাজনীতি অধিকাৰ দিয়ক আমাৰ ক'বলগীয়া নাই কিন্তু আজি আমাৰ জনজাতিসকলৰ যি কিঞ্চিত সুবিধা আছে ৰিপ্ৰেজেণ্টেশ্যনৰ এইখিনি আপোনালোকে ধ্বংস নকৰিব এই কথাটো আমি স্পষ্ট কৈ আহিছো এইকাৰণে ইতিমধ্যে ঘোষণা কৰা নিচিনা যোৱা 1 তাৰিখৰ পৰা টছ ৰেলী চলি আছে অহা 6 তাৰিখৰ সোণাপুৰত এটা ৰেলী হ'ব আজি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাৰ নেতৃত্বত বড়ো মাত বড়ো 16টা জাতীয় সংগঠনৰ মিটিং হৈছে আলোচনা হৈছে আৰু এই আলোচনাত আমি কিছুমান ৰেজুলেশ্যন লৈছো যে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি অতি শীঘ্ৰে মানে লগ কৰাৰ কথা আমি চিন্তা কৰিছো আমি আহ্বান কৰিছো বড়ো জনগোষ্ঠীৰ তৰফৰ পৰা অসমৰ যিমান কাউন্সিল আছে সকলো কাউন্সিলে পলিচি লৈ পেলাই ভাৰত চৰকাৰক পঠাব লাগে আৰু বিটিসি চৰকাৰে যিবিলাক পলিচি লৈছে এই পলিচিবিলাক অতি শীঘ্ৰে উইথড্ৰ কৰি পেলাই এইটো বাধা দিয়াৰ এটা পলিচি ল'ব লাগে এই কথাবিলাক আজি আলোচনা কৰিছো গতিকে মই বিশেষ দীঘলীয়া ক'ব বিচৰা নাই আমি সংগ্ৰাম কৰি জীয়াই আছো আৰু সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব আমাৰ স্কুলৰ অৱস্থা ভাল নহয় ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয় অৰ্থনীতি সামাজিক অৱস্থা ভাল নহয় এনেকা সময়ত চৰকাৰে আমাক যিখিনি সুবিধা দিব লাগিছিলে এই সুবিধাটো নেদি পেলাই কিঞ্চিত যি সুবিধা আছে এইখিনি ধ্বংস কৰিবলৈ ওলাইছে এইটো আমি সকলো বাধা দিব লাগিব তো মই যিখিনিকে ক'লো আৰু বেছি দীঘলীয়া ক'ব বিচৰা নাই আপোনালোকৰ সংগ্ৰাম আমাৰ সংগ্ৰাম এনেই নাযায় গণতন্ত্ৰক নিজৰ অধিকাৰটো ৰক্ষা কৰাৰ কাৰণে সংগ্ৰামে একমাত্ৰ অস্ত্ৰ আৰু এই সংগ্ৰামটো এনেকুৱা যদি নহয় ইয়াৰ দ্বিতীয় বিকল্প আছে ৰাজনীতি যি নেতাবিলাকে আজি এই আমাক ধ্বংস কৰা পলিচিবিলাক আনিছে এই নেতাবিলাকক আমি ৰাজনীতিভাৱে তেখেতসকলক ধ্বংস কৰিব লাগিব এইটো হ'ল সেকেন্ড পলিচি আৰু ইয়াৰ পিছত তৃতীয় পলিচি আছে আমি আইনী ব্যৱস্থা ল'ব লাগিব তারা হিসাবে दिनै जोङो बर' थुनलाइ आफाद एबसु बर'नि गासैबो आइजो अनसाय आफाद एनडिबि प्रग्रेसिभ जेसेबां आफाद दङ जोङो बर'मायाव प्राय 7-8 घन्टा सावरायदों आरो गिबि मोनसे बिथांखि लादों बे जि मोनद' हारिनि जनजाति जानो नागिरनाय बेखौ जेरैखि जाया जों होबथालांगोन बिनि थाखाय बयबो खौसे हाबा मावगोन होननानै थांखि लानाय जादों आरो बिनि थाखाय आसामनि मुख्यमन्त्री गभर्नर गासैखौबो बर' आफादफ्रा खौसे लोगो हमनायनि थाखाय थांखि लानाय जादों बे गिबि थांखि बिनि उनाव आरोबाव थांखि लादों जोङो सिटिजेनशिप एमेन्डमेन्ट बिल बेखौबो अपोज खालामलांनायनि थाखाय थांखि लादों बेजों लोगोसे बिटिसि सरकारा बे मोनद' हारिखौ एसटि जानांगौ होननानै जि बिथांखि लादों बे बिथांखिखौ थाबैनो बोखारनानै लानांगौ आरो बेखौ होबथानायनि थाखाय हाबा मावनांगौ होननानै जोङो थांखि लानाय जादों दा बेजों लोगोसे गुबुन आरो माखासे खोथा सावरायदों बावैसो रन्जन दैमारि बिथांखौ थैजासे जेल होनाय बेफोर खोथाखौ जोङो हेंथा खालामनायनिबो माखासे खोथाफोरखौ जोङो सावरायदों दा आं नोंथांमोनखौ खावलायदों जे जोङो सोमावसारनानै थांनानै थादों आरो सोमावसारनानै थांना थानांगोन बेनिखायनो फैगौ 7 अक्ट'आव रौतायाव मोनसे लाख जोंनि सुबुं गौमा मोनसे रेलि मोनसे जोङो लादों आं नोंथांमोनखौ खावलायदों जाहाथे बेवहाय बयबो बर' फिसाफ्रा जाहाथे खौसे जाहैनानै रौतायाव जि रेलि बे रेलिखौ जोङो साक्सेस खालामनो थाखाय बयबो बाहागो लाहैयो आं नोंथांमोनखौ खावलायनानै दोनबाय आङो गोलाव खोथा बुंला गुवाहाटीयाव मोनसे हाबाफारि दङ बेनिखायनो आङो थांफिनगोन नोंथांमोनजों बाहागो लानो हानाय नङा जोबथारनायाव फिन खेबसेबाव गोबाव सम नेनायनि थाखाय आङो निमाहा बिबाय आरो हाबाफारिखौ जाफुंसार होनो थाखाय खावलायनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों।